নমস্কাৰ ছাৰ বাইদেউসকল এবি এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি যিহেতু চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত শেহতীয়া খবৰবোৰ নিয়মীয়াভাৱে দিবলৈ চেষ্টা কৰোঁ, সেই গতিকে কৰ্মচাৰীৰ বন্ধ সম্পৰ্কীয় এটা খবৰ দিবলৈ ওলাইছোঁ। এই খবৰটো যোৱাকালি প্ৰকাশ পাইছে, আনহাতে আমি যোৱাকালিয়ে ৰাতিয়ে দিব লাগিছিল, কিন্তু বিশেষ কামত ব্যস্ত থকাৰ বাবে আমি ভিডিঅ'টো এদিন পলমকৈ দিবলৈ ওলাইছোঁ। সেই গতিকে আমি দুখিত। যিয়ে নহওক, আপুনি যদি আমাৰ চেনেলৰ প্ৰথম দৰ্শক তেনেহ'লে চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত শেহতীয়া খবৰবোৰ নিয়মিতভাৱে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আনহাতে কাষত থকা ন'টিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব। সেয়েহে আপোনালোকৰ সময় নষ্ট নকৰি আমি ভিডিঅ'টো পোনে পোনে আৰম্ভ কৰিবলৈ ওলাইছোঁ। অসম চৰকাৰৰ জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা প্ৰকাশ কৰা ন'টিফিকেশ্যনখনত অসমৰ গভৰ্ণৰে অহা 28 এপ্ৰিল তাৰিখে বৃহস্পতিবাৰে দিনাখন অসমৰ দুখন জিলা ক্ৰমে ডিব্ৰুগড় আৰু কাৰ্বি আংলং জিলাত লোকেল হলিডে ঘোষণা কৰিছে, কিয়নো অহা 28 এপ্ৰিল বৃহস্পতিবাৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিব্ৰুগড় আৰু কাৰ্বি আংলং জিলা দুখন ভ্ৰমণ কৰিব। সেই গতিকে 28 এপ্ৰিল দিনাখন চৰকাৰী কৰ্মচাৰীৰ অফিচ প্ৰতিষ্ঠানৰ লগতে বিদ্যালয়সমূহ বন্ধ থাকিব। এয়া আছিল আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলগীয়া বন্ধ সম্পৰ্কীয় ঘোষণাটো। ভিডিঅ'টো ইমানে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।